নমস্কাৰ দূৰদৰ্শনৰ বুদ্ধিদ্ৰুম অনুষ্ঠানৰ দৰ্শকসকললৈ আদৰণি জনাইছো আমি কথা পাতি আছো অসমৰ শিশু সাহিত্য আৰু বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰৰ এক বুদ্ধিবৃক্ষ স্বৰূপ শান্তনু তামুলীৰ সতে আহক তেখেতৰ সতে পোনপটীয়াকৈ কথা পাতো নমস্কাৰ তামুলী ডাঙৰীয়া হয় আমি আপোনাৰ হাই স্কুললৈকে আৰু আপুনি শান্তনু তামুলী হোৱালৈকে কথা পাতিলো প্ৰমোদ চন্দ্ৰ তামুলীৰ পৰা আপুনি কেনে ধৰণে শান্তনু তামুলী হ'ল আৰু বিজ্ঞান লেখাৰ জৰিয়তেই আপুনি শান্তনু তামুলী হ'ল আৰু সেই গোটেই কথাখিনি আপোনাৰ সেই গোটেই জীৱনৰ সকলো কাৰ্য আচলতে বিজ্ঞান লেখাৰ সতেই আপুনি জড়িত হৈ থাকিলে পিছৰ সময়লৈ আজিলৈকে গতিকে ইয়াৰ পিছত আপুনি কলেজলৈ আহিলে হাই স্কুল পাছ কৰাৰ পিছত হাই স্কুল আপুনি কোন চনত পাছ কৰিলে হাই স্কুল শিক্ষান্ত পৰীক্ষা হাই স্কুল মই পাছ কৰিলো 1964 চনত তাৰ পিছত আপুনি কলেজলৈ ক'লে আহিলে দাদা আৰু বাইদেউ সেই সময়তে গুৱাহাটী পঢ়ি আছিলে হয় আৰু দাদু মানে তেতিয়া মোকো তালৈ লৈ গ'ল হয় মোকো তালৈ লৈ গ'ল আৰু মই অকণমান সৰু বৰ্ণনা এটা দিব খুজিছোঁ তেতিয়াৰ গুৱাহাটী হয় হয় এখন বাছ যায় গোলাঘাটৰ পৰা গুৱাহাটীলৈ এখনেই যায় 64 চনৰ কথা কৈছে আপুনি এইটো আপোনাৰ 64 চনৰ কথা কৈছে মই চাইকেলেৰে দাদাই নি মোক গোলাঘাটত থলেগে চাইকেলৰ মই আগত উঠি গ'লো তাৰপিছতে বাছত উঠি মই গুৱাহাটীলৈ গ'লো ৰাস্তাত নামিবলৈও ভয় আৰু তেনেকৈ আগৰ দৰে আৰু নিৰ্দেশনা দি পঠিয়াইছে ৰাস্তাত বৰ বেছি গাড়ীৰ পৰা গ'লো কিন্তু বাছ এঠাইত বেয়া হ'ল আচ্ছা বেয়া হোৱাৰ পিছত তেতিয়াতো একো যোগাযোগৰ ব্যৱস্থা নাছিল যে মই কথাটো কেনেকৈ জনাম ইফালে বাছ অহাৰ সময়ত দাদা আহি তাতে ৰৈ আছে পল্টন বজাৰত ৰৈ আছে তেওঁলোকৰ আকৌ ইউনিভাৰ্চিটিলৈ যোৱা বাছখন ৰাতি 8 বজাত শেষৰ বাছখন যায় গতিকে সেই সময়লৈকে বাছ চাব পাৰে গতিকে গুচি গ'ল মই গৈ ৰাতি 9 বজাত গুৱাহাটী বাছ ষ্টেণ্ডত পালোগৈ প্ৰথম মোৰ অনুভৱ দুৰ্গন্ধ ইমান দুৰ্গন্ধ কিয় মানে কোনো মানুহ নাই 2জন মানুহ আছে ৰাতি মই বাছ ষ্টেণ্ডৰ ভিতৰত কি কৰিম কোনো যোগাযোগ কৰাৰ ব্যৱস্থা নাই জালুকবাৰীলৈ তেতিয়া যোৱাৰ কোনো ব্যৱস্থা নাই আৰু একো নাই মই ৰাতিটো তাতেই থাকিলো ইমান মহে খালে বিৰাট মানে আপোনাৰ কষ্টৰে ৰাতিটো পাৰ হ'ল আৰু হবিবুৰ ৰহমানৰ সেই পেৰডিটোলৈ মনত পৰিলে নেকি এইটো বহুত বছৰ পাছত যেতিয়া তেখেতে লিখিছিলে আপুনি অনুভৱ কৰিব পাৰিলে মই প্ৰথম ভুক্তভোগী গতিকে ৰাতিপুৱাৰ পাছতে যেনে তেনে গৈ মই ৰিক্সা এখন লৈ যেনে তেনে গৈ মই ঠিকনাত ওলালোগৈ বাইদেউ তেতিয়া হোষ্টেলত আছিলে হোষ্টেলত পালোগৈ সেই হ'ল পল্টন বজাৰৰ পৰা ৰিক্সাৰে আপুনি জালুকবাৰী পাইছে জালুকবাৰী কাৰণ তেতিয়া একো নচলে ইমান ৰাতিপুৱাই গতিকে ৰিক্সাত উঠি আৰু টকা পইচাৰ কথাও আছে কি নহওক বাইদেউ দাদা থাকে যেতিয়া আৰু দাদা ক'ত থাকে মই নাজানো বাইদেউ হোষ্টেলত থাকে জানো ইউনিভাৰ্চিটি হোষ্টেলত গতিকে মই তাত গৈ ওলালোগৈ আৰু সেই মোৰ গুৱাহাটীৰ পদাৰ্পণ হয়
তাৰপিছত আপুনি প্ৰাগজ্যোতিষ কলেজত মই প্ৰাগজ্যোতিষ কলেজত মোক নাম লগাই দিলে মই তাতে পঢ়িলোঁ তাত মই কলেজলৈকে পঢ়িলোঁ আৰু তাতে থাকিলোঁ তাতে তাৰ পৰা আপুনি BSc পাছ কৰিলে তাৰ পৰা মই BSc পাছ কৰিলোঁ আচলতে মোৰ মনত সেই পেট্ৰলিয়াম টেকনলজি শব্দটোৱে মোক দিগদাৰ কৰি থাকিলে আপুনি কি বিষয় লৈ পঢ়িলে BSc জিঅ'লজি ল'লোঁ জিঅ'লজি লৈ মানে ব্ৰিটিছ ইনষ্টিটিউটৰ সেই পেট্ৰলিয়াম টেকনলজি মানে আপোনাৰ মনত আছে কিবা এটা কাৰণত মোৰ লগ এৰা নাছিলে কিন্তু তাৰ লগে লগে মোৰ ধৰক এই নাটক কৰা হ'ল আমুক তামুক হ'ল কিন্তু যেতিয়া মই গুৱাহাটীলৈ গ'লোঁ তেতিয়া পঢ়াৰ যিহেতু বোজা বাঢ়ি গ'ল মোৰ কিছুমান ধৰক সাহিত্য চৰ্চা কমি আহিলে নাটক কমি আহিলে এবাৰ নাটক কৰিছিলোঁ কলেজত আপুনি কলেজত নাটক কৰিছে হয় কৰিছোঁ মই তাতে বাদল চক্ৰৱৰ্তী নামৰ মোতকৈ ছিনিয়ৰ তেওঁ এখন নাটক লিখিছিলে এই নাটকখনত মই অভিনয় কৰিছিলোঁ কলেজত কলেজীয়া জীৱনত আৰু কিছুমান কাহিনী আপোনাৰ আছে সৰু সুৰা কিন্তু উল্লেখযোগ্য মনত নাই তেনেকৈ নহয় এতিয়া ধৰক মই জনাত আপুনি আপোনাৰ সহপাঠী আছিলে শশী ফুকন হয় সতীশ ওজা হয় শশী ফুকন বিস্ময় তাৰপিছত হেৰি হ'ল আৰু সেই বিস্ময়ৰ জন্মৰ সৈতে আপুনি জড়িত হৈ পৰিলে মই জীৱনৰ সংযোগ পৰিৱৰ্তন কেনেকৈ আহে ৰত্ন ওজাৰ নাম তেতিয়া ভালকৈ জানো আৰু সন্মানীয় এজন ব্যক্তি তেখেতে মালিগাঁৱত আছিলে ৰেলৱেত কাম কৰিছিলে পাব্লিক ৰিলেশ্যন ৱেলফেয়াৰ অফিচাৰ আছিলে সতীশ ওজা হ'ল তেখেতৰ ভাতৃ আৰু সতীশ ওজা সেইখন কলেজতে মই য'ত এডমিশ্যন ল'লোঁ তেওঁ তাত এডমিশ্যন লৈছিলে আৰু সেই সূত্ৰে আমি একেটা শ্ৰেণীতে পঢ়িছিলোঁ একেটা ক্লাছত আৰু তেনেকৈ যেতিয়া ৰোল কল কৰে নাম কয় তেতিয়া আমাৰ পৰিচয় হ'ল তাতে আৰু এজন ল'ৰা আছিলে তেওঁ লিখা মেলা কৰিছিল ৰমেন শৰ্মা এই তিনিজন আমি তিনি বন্ধু লগ হ'লোঁ সতীশ ওজা মই আৰু ৰমেন তিনিজন লেখা পঢ়া ইত্যাদিৰ লগত সম্পৰ্ক থকা আৰু এনেকৈয়ে কলেজৰ দিনবোৰৰ যেতিয়া আমাৰ অফ পিৰিয়ড হয় আমি তিনিজন গোট খাওঁ আমাৰ কাম একো নাই কাৰণ হাতত পইচা খুব কম থাকে গতিকে সেই পিৰিয়ডটো আমি যেন তেনে কটাব লাগে গতিকে আমি ওচৰ পাজৰৰ ঠাইবিলাক এঘণ্টাৰ ভিতৰতে আমি পাহাৰ চাহাৰ যি ওচৰে পাজৰে গৈ পাক মাৰি ঘূৰি আহি এনেকুৱাই তেনেকৈ কলেজৰ দিনবিলাক হৈছিলে মোতকৈ ওপৰত আছিল শশী ফুকন যেতিয়া গুৱাহাটীৰ কলেজত পঢ়ি আছিলোঁ সেই সময়ত দাদা কলেজৰ কাষৰ এটা ঘৰত ভাড়া ঘৰত ককাইদেউ আছিলে ককাইদেউ তেতিয়া শ্ৰীগুৰু প্ৰেছত কাম কৰিছিলে নীলাচলত কাম কৰিছিলে কাৰণ ওচৰতে তাৰ পৰা বৰ বেছি দূৰ নহয় কলেজ মোৰ লগালগে নহয় শ্ৰীগুৰু প্ৰেছ ওচৰতে হয় শ্ৰীগুৰু প্ৰেছ ওচৰতে শ্ৰীগুৰু প্ৰেছ আছিল দত্ত বৰুৱাৰ আৰু নৰকাসুৰ পাহাৰত আছে নৰকাসুৰ পাহাৰ হয় এতিয়াৰ মানে উত্তৰ পূব সীমান্ত ৰেলৱেৰ আঞ্চলিক কাৰ্যালয়ৰ মানে বিপৰীতে শ্ৰীগুৰু প্ৰেছ ওখ ঘৰ আমাৰ কাৰণে বৰ সপোনৰ ঘৰ তেতিয়া ওচৰতে এটা ভাড়া ঘৰত শশী ফুকন আছিল তেওঁ মোতকৈ ওপৰত পৰিছিলে লাহে লাহে আমাৰ পৰিচয়বোৰ হ'ল আৰু শশী ফুকনৰ সংযোগটো আমাৰ দাদা একেবাৰে ওচৰ মানে ককাইদেউ আৰু ককাইদেউ ইতিমধ্যে সাহিত্যৰ জগতখনৰ লগত ভাল গল্প লিখিছিলে সেই সময়ত গল্পকাৰ হিচাপে আজি বহুদিন বিৰতি গতিকে মানুহে পাহৰি গৈছে কিন্তু সেই সময়ৰ ৰামধেনু ধৰক আৰু নীলাচলৰ যিসকল সাহিত্যৰ লগত জড়িত তেখেতসকলে খুবেই ভালকৈ জানে তাৰপিছতে নীলাচলৰ বছৰেকীয়া এটা ভলিউম ডাঙৰ ভলিউম ওলাইছিলে সেইটো দাদাই চাইছিলে ককাইদেউৱে চাইছিলে আমি দাদাক ককাইদেউ কওঁ গতিকে সেই সূত্ৰে মানে শশী ফুকন মই আৰু ককাইদেউ একদম ওচৰা ওচৰি আমি আৰু যিটো ঘৰত আমি ভাড়া কৰি আছিলোঁ তাত দুটা পাৰ্ট আছিল সেই ঘৰটো আগৰে পৰা আছিল ডক্টৰ বিজয় কৃষ্ণ দেৱ শৰ্মা মানে
জীৱনৰ কিছুমান সংযোগ আহে নিজে নভবা বিজয় কৃষ্ণ দেৱ শৰ্মা অংকৰ আছিলে হয় তেখেত গণিতৰ আছিলে কালিৰাম হাইস্কুলৰ পিছত তেওঁ নেহুলৈ গৈছিলে হয় তাৰপিছত তেখেতে পঢ়িবলৈ গ'ল বানাৰসত মাষ্টাৰ ডিগ্ৰী কৰিলে গণিতত তাৰপিছত আহিলে PhD কৰিলে তাৰপিছত তেখেত নেহুৰ ইউনিভাৰ্চিটিলৈ গ'ল প্ৰফেচাৰ হৈ তেওঁ দীঘলীয়া পৰিক্ৰমা আৰু কিন্তু তেখেত ছায়েন্স ফিকশ্যনৰ ভক্ত আছিল আচ্ছা আৰু দুইজন একে ভক্ত পৰিলোঁ মোতকৈ বহুত ওপৰ বয়সত জ্ঞানত কিন্তু ভক্ত হিচাপে আমি একে আছিলোঁ ছায়েন্স ফিকশ্যন তেখেতেও ছায়েন্স ফিকশ্যন আৰু ইতিমধ্যে তেখেতে ছায়েন্স ফিকশ্যন গল্প অনুবাদ কৰিছিলে 20,000 লিগ সেই কিতাপখন 20,000 লিগছ আণ্ডাৰ দ্য সী এইখন অনুবাদ কৰিছিল আৰু এই অনুবাদ কৰাৰ আৰু এজন সহযোগী আছিল তেখেত ডক্টৰ কুলেন্দু পাঠক কুলেন্দু পাঠক আমাৰ শিক্ষক আছিল ছাৰ আছিলে তেখেতে আমাক ফিজিক্স পঢ়াইছিলে তেখেতে প্ৰাগজ্যোতিষ কলেজত প্ৰথম অৱস্থাত তেখেতে তাত চাকৰি কৰিছিলে গতিকে এই সংযোগবিলাকে মানে বিজ্ঞান লেখাৰ সৈতে আপোনাক অনবৰতে জড়িত কৰি ৰাখিছিলে তাৰপিছত বিস্ময়ৰ আৰম্ভণিৰ কথাখিনি কওকচোন আৰম্ভণিৰ কথাটো এনেকুৱা হ'ল বিস্ময়ৰ আগতে তেতিয়া দাদাৰ লগত শশী ফুকনৰ কথা বতৰা আমি একেটাৰ কোঠাতে থাকোঁ ভাড়াঘৰ আহে শশী ফুকন আমি কথা পাতে তেখেতৰ মন মানে আলোচনী ওলোৱা শশী ফুকনৰ আচ্ছা তেতিয়া উপদেষ্টা মানে গুৰু হ'ল দাদা তেওঁৰ ইচ্ছা প্ৰবল ইচ্ছা যে আলোচনীখন উলিয়াব এজন প্ৰকাশক তেওঁ বহুত প্ৰবল ইচ্ছা যে মই এখন আলোচনী উলিয়াম তেতিয়া সেই সময়ত সেই প্ৰকাশকজনৰ ভাড়াঘৰত আকৌ শশী ফুকন আছিলে গতিকে আলোচনাৰ সেই সময়ত আমাৰ সেই পৃথিৱীখনত যি সময়ত মই কথা কৈ আছোঁ তেতিয়া আমাৰ আলোচনাৰ বিষয়বস্তু খুব সীমিত আছিল কাৰণ পৰিৱেশ নাছিলে আৰু যাৰ লেখা পঢ়া ইত্যাদিতে তেওঁলোকৰ এটাই আছিল যে কিতাপ এখন প্ৰকাশ কৰিব আলোচনী এখন উলিয়াব আৰু উমেশ বৈশ্য নামৰ এজন মানুহৰ একেই ডেকা বয়সত আমাৰ এখন বয়সৰ হ'ব তেওঁ ফাইনেন্স কৰিব শশী ফুকন ঠিক হ'ল মানে সম্পূৰ্ণ হ'ল গোটেই প্ৰস্তুতি গোটেই আৰু উপদেষ্টা দাদা মই লেখক শশী ফুকনে সম্পাদক আৰু প্ৰযোজক এজন পাব্লিছাৰ ওলালে গতিকে নাম আছিল সময় সময় নামৰ কি দ্য টাইমছৰ লগত কিবা জড়িত আছিল নেকি মানে সেই কিবা প্ৰভাৱ আছিল মানে সময় নামটো ভাল লগা হ'ল আৰু এইটো ঠিক ঠাক হ'ল আৰু যে সময় তেওঁ কল্পনা যে টাইমছৰ ওচৰ পাবগৈ চাগে এদিন মনত গতিকে নহয় সেইটো এটা উচ্চাকাংক্ষা আমি আগবঢ়াই লৈ যাম আমাৰ লক্ষ্যবিলাক যে আমি সিমান দূৰ যাম গতিকে নিজৰ এটা লক্ষ্য বান্ধি লয় মনে মনে নাম সময় হ'ল বেনু মিশ্ৰই বেটুপা থাকিলে বেনু মিশ্ৰ দাদাৰ বন্ধু আছিলে ইতিমধ্যে তেওঁ শান্তি নিকেতনৰ পৰা গুৱাহাটীলৈ আহিলে তেতিয়া তেখেতে ছবি আঁকিবলৈ তেতিয়া আপোনাৰ আমাৰ চৰকাৰী প্ৰচাৰ জনসংযোগ বিভাগত তেখেতে চাকৰি কৰিছে সোমাইছে আৰু বেনু মিশ্ৰই এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিলে তেওঁৰ চিত্ৰৰে কোনো ডিমত নাই নতুন ধাৰা আৰু তেওঁ আখৰ ব্ৰাছেৰে লিখিছিলে ডাঙৰ আখৰ কেলিগ্ৰাফি খুব ভাল কেলিগ্ৰাফ খুব সুন্দৰ আৰু নতুন এটা ধাৰা আনিলে ইলাষ্ট্ৰেশ্যনৰ গতিকে তেখেতে বেটুপাত কৰিলে সময়ৰ প্ৰকাশ হ'ল কেইটামান খণ্ড প্ৰকাশ হ'ল নাই এটাই খণ্ড এটা হ'ল এটা হোৱাৰ পাছত ধৰক 2000 কপি ওলাইছিলে সেই সময়ৰ পৰিৱেশটোত হয়তো ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক নাছিলে বহুত কিবা কাৰণত নাছিলে পাব্লিছাৰজনে যিটো ইচ্ছা প্ৰকাশ নকৰিলে তেওঁ এক প্ৰকাৰ কঁকাল ভাগিল বুলি ক'ব পাৰি তেওঁৰ মানে খুব আন্তৰিকতা লাগিছিল কিন্তু তেওঁ ঘৰুৱা সমস্যা আহিলে ইত্যাদি কাৰণত বেসময় হ'ল সেইখিনিতে স্তব্ধ সময় তথাপিও সময়ৰ ধাৰাটো চিন্তাটো শশী ফুকনৰ মনৰ পৰা নগ'ল মানে সময় কায়িকভাৱে স্তব্ধ হ'ল যদিও তাৰ তলৰ অন্তৰ্নিহিত ধাৰটো কিন্তু বৈয়ে থাকিলে আপোনালোকৰ মনত তাৰপিছত যে সময়ৰ শেষ কাৰণে সময়ৰ পাব্লিছাৰে হাত দাঙিলে যে মোৰ দ্বাৰা নহ'ব গতিকে তেওঁ সময়ৰ নামটো এৰি নিদিয়ে গতিকে বেসময়ৰ পৰা বিস্ময় হ'ল আচ্ছা
সময় যেহেতু বে সময় হ'ল গতিকে এতিয়া কি কৰা যাব এখন বেলেগ হ'ল আৰু বিস্ময় গোটেই ধাৰাটো এটা অসমীয়া আলোচনীৰ সাহিত্যত সলনি কৰি দিলে এটা সম্পূৰ্ণ সলনি কৰি দিলে সুকীয়া ধাৰা এটা শেষ মুহূৰ্তলৈকে মনোৰঞ্জন আলোচনীখনৰ মূল উদ্দেশ্য মনোৰঞ্জন আৰু হেতুত আপোনালোকে 100% কৃতকাৰ্য আমি আটাই মনোৰঞ্জন কেনেকৈ কোনে দিব পাৰে আৰু নতুন কথা যেটো আমাৰ অসমীয়া পাঠকে সেই যুৱচামে পঢ়িবলৈ যদি সুবিধা নাপায় তেনেকুৱা ধৰণৰ কথাৰে প্ৰবন্ধৰে গল্পৰে অনুবাদ বা বিভিন্ন ধৰণে সজাই তোলা হৈছিল তাৰ লগত ৰঞ্জু হাজৰিকা জড়িত হৈ পৰিল তাৰপিছত লাহে পিছলৈ ৰঞ্জু হাজৰিকাৰ আগমন অলপ পিছলৈ আহিলে এটা ৰহস্যমূলক ধাৰা এটা এডভান্সাৰ এই ধাৰাৰ এখন সুন্দৰ আলোচনী বিস্ময় ৰূপ ল'লে আৰু বিস্ময়ে অসমীয়া আলোচনী জগতত লাখৰ সীমা পোৱাটো এটা অভিলেখ আছিল আৰু তাৰপিছত আপুনি প্ৰাগজ্যোতিষ কলেজৰ পৰা আপুনি ডিগ্ৰী পাছ কৰিলে সেইবিলাক প্ৰায় সময়ত থকা সময়ৰ কীৰ্তিকলাপ তেতিয়া আমাৰ কাম এইবিলাকেই যে আলোচনী সম্পৰ্কীয় লেখক সম্পৰ্কীয় কিবা ওলালে বহুত দূৰ যাওঁ আৰু সেইবোৰ বিজ্ঞান লেখাৰ সৈতে জড়িত বিশেষ মোৰ ধাৰাটো অলপ বিজ্ঞান লৈছিল যে মই এই সম্পৰ্কীয় লেখা মেলা কৰিম কাৰণ বাকীবিলাকত মোৰ হাত নাই আনকি বিস্ময়ৰ পাততো আপোনাৰ সেই বিজ্ঞান লেখাৰ ৰহস্যৰ কথাবোৰ তাত অনবৰতে দুই এটা গল্প তেনেকুৱা আছিলে তাৰমানে নতুন সোৱাদ দিয়া তাৰপিছত আপুনি স্নাতক হ'ল তাৰপিছতে মই কলেজ পাছ কৰিলোঁ কলেজ পাছ কৰাৰ পিছতে মই হেৰি আপোনাৰ 68ত মই BSc পাছ কৰিলোঁ 68ত মই জিঅ'লজিৰ স্নাতক গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভাগত মই ভূতত্ব বিভাগত মই যোগদান মানে নামভৰ্তি হ'ল আৰু তাত মই 2 বছৰ পঢ়িলোঁ তাত থাকোঁতে ভৱেন শইকীয়াক লগ পাওঁ ভৱেন শইকীয়া দাদাৰ বন্ধু মানে একেই আৰু যদিও একেলগে কাম কৰে কিন্তু পাঠ্যপুথি প্ৰকাশন পৰিষদৰ সৈতে পাঠ্যপুথি প্ৰকাশন পৰিষদৰ আছিলে গতিকে ভৱেন্দ্ৰনাথ শইকীয়া ঘৰুৱা আৰু আমাৰ ঘৰৰ মানুহৰ বাইদেউ ঘৰৰ মানে এনেকুৱা ধৰণৰ দাদাই তাত বিশেষভাৱে নিত্যানন্দ তামুলী তাত বিশেষভাৱে প্ৰুফ আৰু শব্দৰ নতুন যিবোৰ নেকি প্ৰতিশব্দ নিৰ্বাচন কৰিছিলে তেওঁলোকে গোটেই সমিতিখনে তাৰ সৈতে জড়িত আছিল বিশেষ কাৰণ তেতিয়া পাঠ্যপুথিবিলাক অসমীয়া মাধ্যমৰ পাঠ্যপুথিৰে অনুবাদ কৰা লেখা সেই কামটো সেই সময়ত হৈছিল আৰু সম্পূৰ্ণ দায়িত্ব আছিলে দাদাৰ ওপৰত যে পাঠ্যপুথি অসমীয়া ভাষালৈ সেই সময়ত এটা ঢৌ আৰু এটা ডাঙৰ আন্দোলন আৰু সেইটো এটা ডাঙৰ আন্দোলন আৰু সেই আন্দোলনটো আপুনি দেখিছে মই সদায় দেখি আছো কিতাপবোৰ দেখি আছো কামবোৰ দেখি আছো লেখক তেওঁলোকৰ নিষ্ঠা সেই মানুহখিনি কাম কৰা সময়মতে কাম কৰিব লাগিব ল'ৰাৰ হাতলৈ কিতাপ যাব লাগিব সময়মতে যাব লাগিব বিভিন্ন বিষয়ৰ ভাৱক এইটো এটা মানে ক'ব নোৱাৰা এটা ডাঙৰ কাম মানে বিশেষভাৱে বিজ্ঞান বিষয়ৰ অসমীয়া কিতাপ যিহেতু নাছিলে তেতিয়া মানে সেই পাঠ্যপুথি নিগমৰ সম্পূৰ্ণ কাম আছিল পাঠ্যপুথিসমূহ অসমীয়া ভাষালৈ লিখোৱা আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰিচালনাত এটা সুন্দৰ আৰু সময়মতে বিভিন্ন পাঠ্যপুথিবিলাক একোটা শব্দ তেওঁলোকে কেনেকৈ বিচাৰিছিলে সেই কথাবোৰ আপুনি দেখিছিলে কইন কৰিছিলে তৈয়াৰ কৰিছিলে নতুন শব্দ টাৰ্মিনলজিবিলাক বিজ্ঞানৰ গণিতৰ কথাবিলাক শব্দবিলাক অসমীয়া এইবিলাক প্ৰতিশব্দ বিচাৰি উলিওৱা বহুত চিন্তাশীল ব্যক্তিসকলে এই কামটো সম্ভৱ কৰিলে আৰু আজি আমি যিটো অৱস্থা পালোঁৱেই ভাষাৰ ক্ষেত্ৰত যে আমি কিবা এটা ভাষা আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্যমত ক'ব পাৰে বুজি পায় তাৰ আৰম্ভণি কিন্তু সেই পাঠ্যপুথি নিগম আছিলে গতিকে পাঠ্যপুথি প্ৰকাশন পৰিষদ পাঠ্যপুথি প্ৰকাশন নিগমটো চৰকাৰী আছিলে প্ৰকাশন পৰিষদটো চৰকাৰী পাঠ্যপুথিটো আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয় সেই সময়ত সমগ্ৰ ভাৰততে সেই প্ৰক্ৰিয়াটো চলিছিলে বিভিন্ন আঞ্চলিক ভাষাবিলাকলৈ আঞ্চলিক ভাষাবিলাকত গতিকে সংযোগ এটা এই যে বিভিন্ন কথা বিভিন্ন বিশ্ববিদ্যালয়ৰ জীৱনৰ কথা কওক এতিয়া বিশ্ববিদ্যালয়ৰ জীৱনত তেতিয়াও নাটককে লগ এৰা নাছিলে
আৰু তেতিয়া মই এটা মাত্ৰ গল্প লিখিছিলোঁ কাৰণ পঢ়াৰ ইমান হেঁচা আৰু সেইকাৰণে অন্য কামবিলাক জুতি পৰিছিলে কি নাটক কিন্তু চলি আছিল নাটক চলি আছিলে নাটক ডক্টৰ প্ৰণৱজ্যোতি ডেকা ছাৰ নাম শুনিছে সেইগৰাকী ব্যক্তিৰ কথাই কৈছোঁ মই আমাৰ প্ৰফেচাৰ আছিল তেখেতে বহুত ভাল হলিৰাম ডেকাৰ তেখেতে বৰ ভাল ভাল আৰু তেখেতৰ এটা নিজস্ব ষ্টাইল পুত্ৰ বৰ ভাল দুই এখন কিতাপ আছে ধৰক তেখেতে এখন নাটক লিখিছিলে বেলগুৰি বাগিচাত বোকামৰা কেছ ওৱান এ প্লে ইউনিভাৰ্চিটিৰ সপ্তাহত সেই নাটকখন তেখেতে লিখিলে আৰু মানে ক'লে তোমালোকে এই নাটকখন মই লিখিছোঁ কৰা তেতিয়া প্ৰণৱজ্যোতি ডেকা যথেষ্ট ডেকা নেকি হয় ডেকা তেখেত ডেকা আৰু বেছ মানে উৎসাহী খুব খৰকে কথা কয় আৰু যি কয় মুখৰ আগতে কৈ দিয়ে কিন্তু হেৰি আচৰিত কথা তেখেতৰ মই শিক্ষকতাৰ কথা কৈছোঁ তেখেতে ইকনমিক জিঅ'লজি আমাক পঢ়ুৱাইছিলে তেখেত ৰাছিয়াত PhD লৈ আহিছে আজি য'ত এৰি গ'ল কালিলৈ তেওঁ বা দুদিন পাছত বা সপ্তাহ পাছত তেওঁ পিছৰ ক্লাছটো ল'ব কিন্তু কাকো আহি নুসুধে আহিলে ফটাফট এটেণ্ডেঞ্চ ল'লে আৰু য'ত এৰি গৈছে তাৰ পৰা কোন ইয়েছ নো শুনিবলৈ তেখেতৰ প্ৰয়োজন নাই নাম ৰোল নম্বৰ কৈ গৈছে আৰু তেওঁ নিজৰ মতে কৰিছে সময় খৰচ কৰাত নাই গতিকে তেওঁ য'ত এৰি গ'ল তাৰ পৰা আৰম্ভ কৰিব এই আচৰিত গুণ মই দেখিছিলোঁ যে অসম্ভৱ কথা কোনো দিন নোট চোৱা নাছিল খুব চোকা আছিলে মানে খুব চোকা মানে তেওঁ বিষয়বস্তুৰ ওপৰত ইমান গাঢ় নলেজ জ্ঞান আছিলে স্পষ্ট ধাৰণা আছিলে যে তেখেতৰ কিতাপ আৰু কিতাপত নথকা কথা কয় যিবোৰ পাঠ্যপুথিত আহি সোমোৱাহি নাই সেই কথাবোৰ তেখেতে কয় গতিকে আমাৰ পাঠ্যপুথিতকৈ তেখেতৰ কথাবিলাক আমি নোট কৰিছিলোঁ এই মোৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা জীৱনত তেখেতৰ সেই নাটকখন আমি অভিনয় কৰিছিলোঁ বেলগুৰি বাগিচাত বোকামৰা কেছ এখন হাঁহি উঠা আৰু সেইখন কোনে আপুনি পৰিচালনা কৰিছিলে দায়িত্ব মোক দিলে আৰু আমাৰ এটা ৰেষ্টুৰেণ্ট লৈ আৰু সেয়া নাটকখন ইমান সুন্দৰকৈ মঞ্চস্থ হ'ল যে সকলোৱে উপভোগ কৰিলে আৰু বহুতৰ আজিও মনত আছে যে এখন নাটক চাইছিলোঁ কিন্তু তাত মই জনাত আপুনি ভৱেন শইকীয়াৰ পৰিচালিত নাটকত আপুনি অভিনয় কৰিছে হয় মই পাছ কৰিলোঁ 70 চনত 70 চনত মই মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ক্লাছ পালোঁ আচ্ছা জিঅ'লজিত এবছৰ মই বহিলোঁ নিবনুৱা দাদাৰ লগতে থাকে তেতিয়াৰ দিনতেই নিবনুৱা আৰম্ভ হৈছিল আচ্ছা এবছৰৰ যেতিয়া চাকৰি নাছিল সেই সময়তে ভৱেন্দ্ৰনাথ শইকীয়াই 1971 চনত তেখেতে এন ইন্সপেক্টৰ কলছ নামৰ নাটকখন অনুবাদ কৰিছিলে আৰু সেইখন মঞ্চস্থ কৰিছিলে কৰিবলৈ মানে যা যোগাৰ কৰিছিলে তেতিয়া ঘন হাজৰিকা নামৰ এজন ছাত্ৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলে সেইজন মই পাছ কৰিলোঁ মণিকা বৰুৱা নামৰ শিৱসাগৰৰ এগৰাকী আছিলে পঢ়ি আছিলে আটাইকেইজন পঢ়া আৰু পাছ কৰাৰ এটা গ্ৰুপ তৈয়াৰ হ'ল নাটকৰ আৰু সেই ঘন হাজৰিকা বুলি কোৱা ছাত্ৰজন বাৰু লখিমপুৰৰ হয় সেই বিশিষ্ট নাট্যকাৰ মই দৰ্শকসকলৰ কাৰণে কৈ থৈ দিছোঁ অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ সুৰংগৰ শেষত নাটকৰ নাট্যকাৰ ঘন হাজৰিকা নহয় জানো হয় তেখেতৰ ৰেডিঅ'ত নাটক শুনিবলৈ মানুহে সেই সময়ত গতিকে সেই ঘন হাজৰিকা তেখেতে মূল ৰোলটো তেওঁ আছিলে আমি সেই অভিনয় কৰিছিলোঁ আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটকত অভিনয় কৰাৰ কিছুমান বিশেষত্ব আছে কওকচোন তেখেতে প্ৰথম সকলোকে প্ৰম্পট কৰে ডাইৰেকশ্যন কেতিয়াও নিদিয়ে অভিনেতাসকলে নিজৰ মতে তেওঁলোকে কৰিবলৈ এৰি দিয়ে তেখেতে নকয় খালি ডাইলগখিনি মুখস্থ কৰিবলৈ কয় কেইদিনমানৰ পাছত দেখিলোঁ তেখেতে নাটকখন নানে খালি শুনি যায়
ৰিহাৰ্চেলবোৰ এক্টিংবোৰ কৰিবলৈ দিয়ে একো নাই মনে মনে থাকে আৰু আমি কৰিব লাগে তেনেকুৱা এটা সাংঘাতিক কথা মানে পৰ্যায়ক্ৰমে কৰে প্ৰথমতে ৰিডিং তাৰ পিছত মুখস্থ তাৰ পিছত অভিনয় কিন্তু অভিনয়ত তেওঁ নাটকত নানে প্ৰম্পট নহ'ব প্ৰম্পট নকৰে কিমান বিপদজনক আৰু ভয়ানক অৱস্থাৰ মাজে তেখেতৰ নাটকত আনকি প্ৰথমতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অডিটৰিয়ামত সেই নাটকখন মঞ্চস্থ কৰা হ'ল কোনো প্ৰম্পটাৰ নাই কিন্তু কাৰণ মুখস্থটো আপোনালোকে কৰিবইলগীয়া হৈছে থাকিবই লাগিব আৰু এফালৰ পৰা ওলাই এফালে নাটকখন শেষ হৈ যায় তেনেধৰণে আপুনি নাটক ভবেন্দ্ৰনাথ শইকীয়া ছাৰ যে পৰিচালক কোনো গম নাপায় আৰু এই নাটকখন আপোনালোকে অসমৰ বিভিন্ন নহয় মানে তেতিয়াৰ অসমৰ বুলি নহয় গুৱাহাটী মেঘালয়তো কৰিছিলে ৰবীন্দ্ৰ ভৱনত আমি কৰিলোঁ কেইদিনমান তাৰপিছতে সেইখন শ্বিলঙতো কৰিছিলে গুৱাহাটী শ্বিলঙৰ চেণ্ট্ৰেল লাইব্ৰেৰীত মঞ্চস্থ কৰা হৈছিলে তালৈ তাৰ অসমীয়া যিসকল আছিলে তাৰপিছত MSc পাছ কৰাৰ পিছত আপুনি গুৱাহাটীতে কিছুকাল চাকৰি কৰিছিলে মই চাকৰি এটা পালোঁ ৰোড ৰিচাৰ্চ লেবৰেটৰী পথ গৱেষণাগাৰ মই ইণ্টাৰভিউটো বহুত দিনৰ আগতে দি থৈছিলোঁ এইটো মানে গড়কাপ্তানি বিভাগৰ আছিলে নেকি গড়কাপ্তানি মই তেতিয়া MSc পাছ কৰা নাই মই BSc আছিলোঁ গতিকে মই ইণ্টাৰভিউ দিছিলোঁ ৰিজাল্ট দিয়া নাছিলে ৰিজাল্ট নিদিয়া অৱস্থাত আৰু এবছৰৰ মূৰত মই চাকৰিটো বনোৱা হ'লো আৰু আচ্ছা সেইকাৰণে মানে এইবাৰ বনোৱা হ'ল আছিলে এইটো পথ গৱেষণাগাৰ মানে সেই সময়ত অসমৰ গোটেই ৰাস্তাখিনি বহল কৰাৰ কথা আছিলে ডেভেলপ কৰাৰ কথা আছিলে আৰু এই নেশ্যনেল হাইৱেৰ সেই কামখিনি আৰম্ভ হৈছিলে সেইকাৰণে মানে ছইল ষ্ট্ৰাকচাৰ ৰিচাৰ্চ এই ধৰণৰ কথাবোৰত গতিকে মই আপোনাৰ পঞ্চৰত্নৰ পৰা ইফালে মাৰ্ঘেৰিটালৈকে এই গোটেই তেতিয়া 80 ৰোড ট্ৰাংক ৰোড বুলি কৈছে সেইটো মই খোজ কাঢ়িছোঁ 2.5 বছৰত খোজ কাঢ়িছোঁ তাৰ গোটেই টেষ্ট ৰিপৰ্ট মই শেষ কৰিলোঁ মাৰ্ঘেৰিটাত মোৰ শেষ হ'ল গোলাঘাটৰ ডিমাপুৰৰ ৰাস্তাটো শেষ কৰিলোঁ শেষ হোৱাৰ পাছত মই 2.5 বছৰ তাত চাকৰি কৰিছিলোঁ তাৰমানে এইটো কথা আমি ক'ব পাৰোঁ যে শান্তনু তামুলী একেবাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মাটিৰ গঠন অন্তত মানে ৰাস্তাকেইটাৰ মাটিৰ গঠন আপুনি খুবেই ভালদৰে জানে আৰু যদি পেহম জীয়াই থাকিলতেন অসমখন মোৰেই হ'লতেন খুব ভাল পাইছোঁ তাৰপিছত আপুনি গৱেষণাৰ পিছতে সেই টেষ্ট ৰিপৰ্ট বা টেষ্ট কৰি লেবৰেটৰীত কাম কৰিছিলোঁ এইবোৰ টেষ্ট কৰে তাৰ ৰিজাল্ট মতে এতিয়া আমি যিটো ৰাস্তা দেখিছোঁ তাৰপিছত আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহিলে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰলিয়াম টেকনলজি আছে যেটো পঢ়িব লাগিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আপুনি পেট্ৰলিয়াম টেকনলজি পাছ কৰিলে এপ্লাই কৰিও মই পঢ়িবলৈ সুবিধা পালোঁ আৰু সুবিধাই নহয় মই 250 টকাকে জলপানী পাইছিলোঁ অইল ইণ্ডিয়াই দিছিলে গতিকে 250 টকা মোৰ কাৰণে বহুত তাৰপিছত আপুনি পেট্ৰলিয়াম টেকনলজিত আপুনি মাষ্টাৰ্ছ কৰিলোঁ মই তেতিয়া 6জন ল'ৰা আছিলে পেট্ৰলিয়াম টেকনলজিত 3জন আৰু আপোনাৰ জিঅ'লজিৰ ডিপাৰ্টমেণ্ট তেওঁলোকৰ 3জন মাষ্টাৰ ডিগ্ৰী পেট্ৰলিয়ামৰ 3জন থাকে আমাৰ 3জনৰ ভিতৰত 2জন থাকিলে এজন কিবা এটা কাৰণত নাথাকিলে আপুনি তাৰমানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পেট্ৰলিয়াম টেকনলজিত মাষ্টাৰ্ছ কৰি তাৰপিছত কিন্তু আপুনি চাকৰিত জইন কৰিলে মই এইখিনি এটা কথা কৈছোঁ মোৰ জীৱনত মানে মোৰ এটা ইচ্ছা আছিল যে মই প্ৰথম হৈ দেখুৱাব লাগে সদায় মই আৰু দ্বিতীয় তৃতীয় হৈ থাকিম নে সেইকাৰণে মই কৈছোঁ পেট্ৰলিয়াম টেকনলজি 2জন ল'ৰা আছিলে এই 2জনৰ ভিতৰত মই প্ৰথম হ'ল তাৰপিছত আপুনি যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰত তাৰপিছতে মই জিঅ'লজি এণ্ড মাইনিং ডিপাৰ্টমেণ্ট গুৱাহাটীত অসম চৰকাৰৰ তাত মই জিঅ'লজি হিচাপে যোগদান কৰিলোঁ সোমালোঁ আৰু তাত মই চাকৰি কৰি থাকোঁতেই আচলতে মোৰ ইতিমধ্যে মোৰ এই লাহে লাহে মোৰ এই সাহিত্য চৰ্চা কৰা সেই পৰিৱেশটো বিচৰা হ'ল মগজুৱে ভূতত্ত্ববিদ মই হ'লোঁ মই 9 মাহ ফিল্ডত থাকিলোঁ পাহাৰত থাকিলোঁ মাইনিং কৰিলোঁ মই তাৰ জীৱনটো দেখা পালোঁ যে মোৰ ইয়াত যদি থাকোঁ
মই সেই দিশটো মই সেই আপোনাৰ সেই জীৱনটোৰ কথা আপোনাৰ সাহিত্য সৃষ্টিৰ সেই তাৰণাৰ কথা আমি পাতিম কিন্তু আজি আমাক বাৰে বাৰে নিৰ্দেশনা দি আছে যে আজিৰ বাবে নিৰ্ধাৰিত সময় আমাৰ শেষ হৈছে আজি আমি ইয়াতে সামৰিব লাগিব ইয়াৰ পৰৱৰ্তী খণ্ডত আপোনাৰ সেই জীৱনৰ কথা নিশ্চয় পাতিম তেনেহলে আজিলৈ বিদায় লৈছো নমস্কাৰ